দিথক কত চিন্তা অহৰ্নিশে টোপনিতো সেই একেই জ্বালাতন দেখা পাওঁ হত হত পেটাত্মা কংসময় মোৰ ভয়ত সকলো হয় কম্পমান সেই কংস নিত্যিত যেতিয়া অসহায় শিশুৰ নিচিনা চাৰিওফালে বেৰি ধৰে মোক সহস্ৰ শত্ৰুৱে সেই অৱস্থাত দেখা পাওঁ মই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান প্ৰেতাত্মাৰ কবন্ধ সকলোৱে মোক বেৰি ধৰি কৰে আক্ৰমণ কি উপায়েৰে মই পাওঁ পৰিত্ৰাণ কালকেতু মহারাজ চোৱা কালকেতু জাক পাতি আহে হৌ শিয়ালৰ দল ততালিকে কৰা আক্ৰমণ মহারাজ নিস্তব্ধ করেন কালকেতু থাকোঁতেই জীয়াই কোন হাতে সোমাব পাৰে সেই বিকাশ যদিও বা সোমাই তেতিয়াই বুকু ফালি ডিঙি চেপি ৰন্তে কৰি মই ৰক্ত পান চোৱা কালকেতু দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে মোৰ ফালে চাই কিদৰে কৰে অতহাস্য চোৱা কালকেতু মহারাজ সংবেদ মহি দুৰন্ত শিশুৰ বাসুদেৱ দৈৱকীয়ে প্ৰতাৰণা কৰি ৰাখিছে গকুলত কিবা ৰূপে নাজানো গকুলৰ নন্দৰ গৃহত লুকুৱাই থৈছে সেই অষ্টম সন্তানক সঁচা কথা কালকেতু মহাৰাজ নন্দৰ বালক সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান তেনে বুলি মহাৰাজে জানিছে নিশ্চয় সি যে সাধাৰণ শিশু নহয় কালকেতু অঘা বকা ধেনুকা আৰু সেই ৰাস যাত্ৰা দোলন যাত্ৰা সকলোতে তাৰেই বল বীৰ্য পুণ্ড প্ৰকাশ এজনকৈ মোৰ সকলো সেনানায়ককে হিবত কৰিলে মহাৰাজ এইবাৰেই কালকেতুক দিয়ক মহাৰাজ গকুলৰ নাম কৃষ্ণ গোপবালকীয়ত তেহেতক বধ কৰাৰ সুযোগ দিয়ক মহাৰাজ নহয় কালকেতু সিহঁত দুয়োটাকে যেনে তেনে এই
মথুৰালৈ আনিব লাগিব আৰু যোৱাকালকেতো বন্দী বসুদেৱক লৈ আনাগৈ ভাল মহারাজ। অকাখুৰ অকাখুৰ পুতনাক বধি সেই দুৰন্ত কৃষ্ণই ভাবিছে নেকি নিজকে মহাবলৱান বুলি গোকুলৰ গোপিনীৰ আগত পকা ঘিছে তাৰে মহিমা আৰু সিয়েই হেনো কালন্তক জম এই কংসৰাজৰ ভাল ভাল প্ৰতিদ্বন্দ্বী মিলিল মোৰ ভাগ্যত হওক কংসময় যাৰ ভয়ত কম্পমান আকাশ পৃথিৱী তাৰ সন্মুখত ক্ষুদ্ৰ শিশু যিয়েই শুনে সিয়েই হাঁহে হওক ক্ষুদ্ৰ বুলি মই নকৰিম ক্ষমা চাম ভালদৰে সেই নন্দৰ দুলালৰ কিমান শকতি ধৰিছে দুবাহুত স্নেহৰ ভগ্নী মোৰ ৰাক্ষসী দৈৱকী তাই পুত্ৰ হ'ব শান্ত মোৰ বুজিছো নিশ্চিত আজি দৈৱ বলৱান নহ'লেনো কিদৰে লুকুৱাই থ'ব পাৰে বন্দী বসুদেৱে নন্দৰ ঘৰত বুজিছো ষড়যন্ত্ৰ তলে তলে চলিছে কেৱল গুপ্ত ষড়যন্ত্ৰ আজি সকলোৱে বিচাৰিছে এই ভোজৰাজ কংসৰ বিনাশ মহারাজ বসুদেবাই বসুদেৱ যুবরাজ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কি এতিয়াও জীৱিত তাৰে ভয়ত কি আজি কংস কম্পমান প্ৰতাৰক বিশ্বাসঘাতক প্ৰতাৰক বিশ্বাসঘাতকতা মই কৰা নাই তুমি কৰিছা কংস তোমাৰ প্ৰত্যেক পুত্ৰকেই জন্ম মাত্ৰেই তুমি মোৰ হাতত তুলি দিম বুলি দিছিলা প্ৰতিশ্ৰুতি এতিয়া তুমি কোন নীতিৰ মতে সেই প্ৰতিজ্ঞা ভংগ কৰিলা বসুদেৱ নীতি তোমাৰ মুখত নীতিৰ কথা একেবাৰে হাস্যকৰ অনীতিৰ প্ৰধান পৃষ্ঠপোষক তুমি কোন অধিকাৰত আজি তুমি মোক নীতিৰ কথা কৈছা সেই বসুদেৱে প্ৰতিজ্ঞা পালিবৰ হেতু এটি কৰি চৌতিকৈ সন্তান তোমাৰ হাতত অৰ্থাৎ জমৰ হাতত মই সমৰ্পণ কৰিছিল তাৰ পাছত কি তোমাৰ সঁচাই কন্যা সন্তান জন্মিছিল তুমি কি দেখিছিলা মই বুজিছো পোহৰীৰ চকুত যি তুমি ধূলি দি মোৰ লগত যি ভীষণ প্ৰতাৰণা কৰিলা বসুদেৱ দৈৱকীৰ কোলাত থকা কন্যা শিশু তুমি ক'ত পাইছিলা বসুদেৱ শুনা কংস দৈৱকীৰ অষ্টম সন্তানৰ বিনিময়ত সেই নন্দৰাণী যশোদাৰ কন্যা সন্তানটি আনি তোমাৰ তৃপ্তি সাধক কৰিছিলোঁ
কিয় এনে বিশ্বাসঘাতকতা কৰিলা বসুদেৱ কিয় বসুদেৱ নহয়, মথুৰাৰ ৰজা কংসহে বিশ্বাসঘাতকতা কৰিছে। তোমাৰ মইমতালী শাসনে এই ৰাজভক্ত বসুদেৱকো বিদ্ৰোহী কৰি তুলিছে। কেৱল সেয়ে নহয়, কংসৰ অত্যাচাৰ প্ৰপীড়িত প্ৰজাসমূহে আজি জুই জ্বলাইছে। তথাপিতো বসুদেৱ তুমি মোক ধন্যবাদ দিয়া, তুমি যে এতিয়াও জীয়াই আছা। তোমাৰ মাংস মই টুকুৰা টুকুৰকৈ কাটি শিয়াল কুকুৰাক ভক্ষণ কৰোৱা নাই। ক্ষমা কৰিবা কংস, জীৱন মৰণৰ গৰাকী তুমি নোহোৱা। অসাৰ শক্তিক তুমি দৰ্প নকৰিবা। নাভাবিবা বসুদেৱ, এই কংস সামান্য শিশুৰ হাতত পৰাস্ত হ'ব বুলি। বাৰু বাৰু তোমাৰ সকলো দুখ মই মাৰ্জনা কৰিছোঁ। কালকেতু মহারাজ, বসুদেৱৰ হাতৰ শিকলি খুলি দিয়া। মহারাজ, এই ৰাজ অনুগ্ৰহৰ কাৰণ কি? গোকুলৰ পৰা তুমি ৰাম কৃষ্ণক আনি দিয়া। অসম্ভৱ, অসম্ভৱ কংস। এই ৰাজমুকুট তাৰে উপহাৰ। লোভ নেদেখুৱাবা। ভালদৰে ভাবিছোঁ বসুদেৱ, এই কংসৰ অনুগ্ৰহ, এই মথুৰাৰ ৰাজমুকুট আৰু মথুৰাৰ ৰাজসিংহাসন সকলোবোৰ মাথো তোমাৰ। প্ৰলোভনেৰে ধ্বংসৰ পথলৈ বাট দেখুৱাই নিদিবা। ব্যক্তিগত সুখ দুখৰ বাবে এই বসুদেৱে স্বৰ্গৰ সিংহাসনো নিবিচাৰে। মোৰ দৰে লক্ষ লক্ষ প্ৰজায়ো আজি কাৰাগাৰত। সেই স্বত্বাধিকাৰৰ পৰা আজি সকলো বঞ্চিত। নিত্যই অত্যাচাৰী কংস ৰাজ বিষয়াৰ দ্বাৰা জৰ্জৰিত হৈছে। সকলোৱে আজি এই বিশাল কাৰাগাৰৰ পৰা মুক্তি বিচাৰে কংস, মুক্তি বিচাৰে। ইয়াৰ পৰিণাম কি হ'ব পাৰে বসুদেৱ জানানে? জানো। পুনৰ কাৰাগাৰলৈ যাব লাগিব। কাৰাগাৰে নহয় বসুদেৱ, তাতেই তুমি তিল তিলকৈ মৃত্যুবৰণ কৰিব লাগিব। তোমাৰ অধীনত আজি গোটেই মথুৰা ৰাজ্য কাৰাগাৰ। কাৰাগাৰৰ ভয় কাক দেখুৱাইছা? বসুদেৱ দৈৱকীৰ বাবে কাৰাগাৰে হ'ল পুণ্য পবিত্ৰ তীৰ্থস্থান। কোনে মোক গোকুলৰ পৰা সেই ৰাম কৃষ্ণক আনি দিব পাৰিব? কোনে কোনে আনি দিব মোক গোকুলৰ পৰা? মহারাজ, ৰামকৃষ্ণক গকুলৰ পৰা মই আনি দিম। অকুৰ পাৰিবা? অকুৰ পাৰিম মহাৰাজ, নিশ্চয় পাৰিম। গোকুলৰ পৰা তুমি মোৰ বাবে ৰাম কৃষ্ণক আনি দিব পাৰিবা? পাৰিম মহাৰাজ। কালকেতু
অকল তুমিও আজি প্ৰজা শক্তিৰ বিপক্ষত অত্যাচাৰী কংসৰ বলিয়া। সঁচা বসুদেৱ, তাৰ কাৰণ মই ভালদৰে জানো। অকল ৰাজশক্তিৰ পৰাজয় হ'ব আৰু যি পক্ষৰ পৰাজয় হ'ব অকুৰক সেই পক্ষ এৰিবলৈ অনুৰোধ নকৰিব। মহাৰাজ, কাইলৈ প্ৰত্যক্ষতে মই গকুললৈ যাত্ৰা কৰিম। অকল উত্তম, অতি উত্তম অক্কুৰ। নন্দৰাজক কবা মই ধনুযজ্ঞ পাতিছোঁ, তালৈ নিমন্ত্ৰণ জনাবা। কালকেতু কালকেতু মোক লৈ বলা পুনৰ কাৰাগাৰলৈ। মহাৰাজ, কালকেতু লৈ যোৱা বসুদেৱক আৰু প্ৰহৰীহঁতক কবা সদায় যেন নতুন নতুন শাস্তি প্ৰদান কৰি এই কংসৰ অনুভৱ প্ৰকাশ কৰাই। মহারাজ বসুদেব। এই ৰাজ অনুগ্ৰহৰ বাবে পুনৰ ধন্যবাদ কংস, পুনৰ ধন্যবাদ। বেছ, তোমাৰ এই অহংকাৰ কিমান দিনলৈ থাকে চাম মই ভালদৰে। মহাৰাজ কংসই মোক ধনুযজ্ঞলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে মই নিজকে গৌৰৱান্বিত বিবেচনা কৰিছোঁ। মৰমেৰে ৰামকৃষ্ণক নিবলৈ কোৱাৰ বাবে পৰম আনন্দিত হৈছোঁ। কেৱল মুখেৰে নিমন্ত্ৰণ নজনাই তোমাক পঠাই কাৰ্যৰ আন্তৰিকতাৰ চিনাকি দিয়াত তেওঁক মই শলাগিছোঁ। কংসৰাজৰ হৃদয়তাত গোপৰাজ নন্দ আদি সঁচাকৈ ধন্য। কিন্তু তুমি জানাই নহয় অক্ৰূৰ, ৰামকৃষ্ণই যে আজি ব্ৰজবাসীৰ জীৱন, ব্ৰজবাসীৰ বুকু সুধা কৰি ৰামকৃষ্ণক এৰি দিবলৈ মই সন্মতি দিব নোৱাৰোঁ। তেনে অধিকাৰো মোৰ নাই। ৰামকৃষ্ণ কেৱল নন্দ যশোদাৰে সম্পত্তি নহয়, এই দুৰ্লভ ৰত্ন সকলোৰে উমৈহতীয়া ধন। সেইবাবে অক্ৰূৰ মই অকলেই যাম। সেই কথা মই ভালদৰে জানো মহাৰাজ। তথাপিতো আপোনাক অনুৰোধ কৰিছোঁ, 2-4 দিনৰ বাবে ৰামকৃষ্ণক এৰি দিয়ক। যাচি দিয়া মৰমক নেওচা দিয়া আৰু নিষ্ঠুৰ কংসৰ আদেশ দলিয়াই দিয়া কি ভীষণ পৰিণাম হ'ব এবাৰ ভাবি চাওক। মই জানো ভালদৰে অক্ৰূৰ, কংসৰ আদেশ উলংঘা কৰাটো সম্ভৱ নহয়। মই কংসৰ কৰতলীয়ালত সেই বুলি কংসই এনে অসংগত অনুৰোধ কৰা আৰু মই সেই অনুৰোধ ৰক্ষা কৰিম বুলি ভবা সম্পূৰ্ণ ভুল। সেই ভুল কৰিব পৰা শক্তি কংসৰ আছে। অপত্য স্নেহত আপোন পাহৰা হৈ আপোনাৰ আৰু এই মথুৰ অনিষ্ট নকৰিব মহাৰাজ। কংসৰ কোপদৃষ্টি পৰিলে কাৰো ৰক্ষা নাই। বৰং তাতোতকৈও যদি শনি দেৱতাৰ কোপদৃষ্টিৰ পৰা ৰক্ষা আছে। ৰামকৃষ্ণৰ অবিহনে গকুলৰ যি ভীষণ অৱস্থা হ'ব, তাতোতকৈ যে ভীষণ অৱস্থাৰ কথা মই কল্পনাই কৰিব নোৱাৰোঁ অক্ৰূৰ। নোৱাৰো অক্ৰূৰ, এনে নিষ্ঠুৰ প্ৰস্তাৱ কেতিয়াও সন্মতি দিব নোৱাৰো। মোৰ প্ৰাণৰ পুতাই শ্ৰীকৃষ্ণৰ অবিহনে মই এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰো। যেতিয়া পূবে ঢোল ফাট দিয়ে, বিহগীসকলে গীত গাবলৈ ধৰে, তেতিয়া বাছাক মই শয্যাৰ পৰা তুলি দিওঁ। তাৰপিছত যেতিয়া ককায়েক বলভদ্ৰৰ লগত
বিবিধ ভংগীমাৰে নাচি নাচি বৃন্দাবনলৈ লৈ যায় গৰু গাইবোৰ তেতিয়া সেই মনোমোহা দৃশ্য চাই মোৰ অলপো আমনি নালাগে ভালেখিনি পৰ কেৱল চাই থাক ভোক পিয়াজে সকলোবোৰ পাহৰি যাওঁ অকুৰ এনে সুখৰ জীৱন এনে আনন্দৰ জীৱন কাৰো ভাগ্যত নাহে দেৱী তাৰপিছত মোৰ বাচাহত যেতিয়া মোৰ চকুৰ আগৰ পৰা অন্ত ধ্যান হৈ যায় তেতিয়া মোৰ সোণৰ সংসাৰ ভাগি যায় অকুৰ সোণৰ সংসাৰ ভাগি যায় মোৰ নিচিনা মাতৃ হোৱা হ'লে বুজিলা হয় মই অলপো মিছা কোৱা নাই অলপ অতিৰঞ্জিতও কৰা নাই কংসক কবা যশোদাৰ ৰামকৃষ্ণৰ এদিনৰ নিমিত্তেও নহয় এক মুহূৰ্তৰ নিমিত্তেও এৰি নিদিয়ে নিষ্ঠুৰ কংসই জানো এইবোৰ পঠিয়াব তোমাৰ নিচিনা কুসুম কোমল হিয়াৰ বেদনা পুত্ৰ বৎসল নন্দৰাজৰ অপত্য স্নেহৰ কথা বৰ্জ্য কঠোৰ কংসৰ হৃদয়ে জানো উপলব্ধি কৰিব দেৱী মোৰ অন্ধকাৰ গৃহ পোহৰ কৰি ৰামকৃষ্ণ আহিছে আই পিতা আই পিতা আই পিতা বাচাহত কি অক্ৰূৰ খুৰা আজি দেখোন আচম্বিতে ওলালাহি খুৰা ইমান দিনৰ পিছত আমাৰ ওচৰলৈ আহিছে নহয়নে খুৰা আমাৰ আজি পৰম সৌভাগ্য খুৰা ঘিণ নকৰি আমাৰ ঘৰত আহিছা যেতিয়া সহজতে যাবলৈ নিদিওঁ কোৱা খুৰা কেইদিন থাকিবা বাচাহত মই থাকিবলৈ অহা নাই মোৰ লগতে তহঁত দুয়োকে নিবলৈ আহিছোঁ মথুৰাত ধনুযজ্ঞ পাতিছে তালৈকে কংস মহাৰাজে তহঁত দুয়োকে নিমন্ত্ৰণ জনাইছে আজি দেখোন আমাৰ সৌভাগ্যৰ ওপৰতে সৌভাগ্য সামান্য গৰখীয়াৰ ল'ৰা আমি আজি আমাক ৰাজসভালৈ নিমন্ত্ৰণ এই সামান্য বেখেৰে মণি মাণিক্য খচিত আমাক জানো ৰাজসভালৈ যাবলৈ দিব খুৰা আমি যে বৰ দুখীয়া খুৰা দিব বাচা খুৰা নিশ্চয় দিব তোমালোক যি ঐশ্বৰ্যৰে ভূষিত সেই ঐশ্বৰ্য ৰাজসভাত নাই আনকি কুবেৰৰ অলংকাটো নাই আমি কেতিয়া যাম পিতা আমি কেতিয়া যাম আই তুমি দেখোন কান্দিছা আই চুনুমণি আমাক পঠাবলৈ বেয়া পাইছা নহয়নে চুনুমণি প্ৰাণৰ পুতলি মোৰ আই কি সতেনো তহঁতক যাবলৈ দিওঁ বুঝৰ জীৱন তহঁতি নহ'লে যে গোটেইখন অন্ধকাৰ হৈ যাব আই কোনে মোক আই বুলি মাতিব কোনে মোক জীৱন জোৰাব কাক চাই মই কান্দনা লভিম মোৰ স্নেহময়ী প্ৰেমময়ী কৰুণাময়ী আই এইদৰে আমাৰ স্নেহতে বুৰ গৈ গোটেই সংসাৰখন পাহৰি থাকিবানে আই যি স্নেহেৰে যি প্ৰেমেৰে
যি কৰোণাৰে আজি তুমি ৰামকৃষ্ণক আনন্দৰ সাগৰত বুৱাই ৰাখিছা। আজি গোকুলৰ সকলো নৰ নাৰী গৰু গাই বিহগীকো তাৰ পৰা বঞ্চিত নকৰিবা। মাতৃ স্নেহৰ মন্দাকিনী দ্বাৰা সকলোকে বিলাই দিয়া, তেতিয়াহে তোমাৰ মাতৃত্ব নাৰীত্ব সাৰ্থক হ'ব। ৰামকৃষ্ণ নিচিনা সন্তান বহুতো আছে নহয় আই। আমি আকৌ আহিম নহয়, আমাৰ নিমিত্তে ভয়ৰ কোনো কাৰণ নাই। আমাৰ লগত অক্কুৰ খুৰা আৰু পিতাও যাব দেখোন। আই পিতা সন্মতি দিছানে? গৰখীয়াৰ ল'ৰাৰ আজি ৰাজসভা দৰ্শন, এনে সোণালী সুযোগ সদায় নিমিলিব। সন্মতি দিয়ক মহাৰাজ। মই সকলোবোৰ কথা ভাবিছা, বিষম সমস্যাত পৰিছোঁ দাদাপতি। কংসৰ আদেশ উলংঘা কৰিব পৰা শক্তি এই সামান্য নন্দৰ কদাপিও নাই। তথাপিতো ৰামকৃষ্ণক বুকুত লৈ সমগ্ৰ বিশ্বৰ সৰ্বনাশ শক্তিৰ আগত থিয় হ'ব পৰা শক্তিবোৰ আছে। পুতলি সতৰো কাটৰ সেও ভাবি চাব। কিন্তু কংসৰ ৰাজসভাৰ পৰা সিহঁত যেন নিৰাপদে উভতি আহিব পাৰিব, সেয়াও মোৰ মনে নধৰে। সেইখিনিতেই ভুল মহাৰাজ, সেইখিনিতেই ভুল। ইমান দিনে ওচৰত থাকিও ৰামকৃষ্ণক চিনি নাপালে, যদিও বহুবাৰ চিনি পাইছিল। পুত্ৰ স্নেহত মুগ্ধ হৈ সকলোবোৰ পাহৰি গ'ল, কিন্তু তাৰ বাবে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। পিতা পিতা আমি নিৰাপদে উভতি আহিম। কংসৰাজে আমাক একো অনিষ্ট কৰিব নোৱাৰে, আমাক যাবলৈ দিয়া পিতা। কি হতেনো যা বুলি কওঁ বাচাহত, তেনে কথা ক'বলৈ মোৰ জিভা যেন অপাৰগ। আই আই দিয়া, আই আমাক যাবলৈ দিয়া। দিয়া আই আমাক যাবলৈ দিয়া। যাবি বাচা যাবি, তহঁতৰ মনত দুখ নিদো। যোৱাৰ আগত তহঁতৰ দুয়োৰে তদুত তিয়াই দিম। কংস মহাৰাজ কোন কোটা বিশ্ব জগত জয় কৰি পুনৰ মাতৃ বুকলৈ উভতি আহিবি অ বাচা, পুনৰ মাতৃ বুকলৈ উভতি আহিবি। তেন্তে কালিলৈ ৰাতিপুৱাতে যোৱা হ'ব দানপতি। সেই হ'লেই ভাল। তেনেহ'লে আমি সময়মতে যজ্ঞ পামগৈ। সেই অক্ৰূৰ, তুমি আজি আমাৰ আতিথ্য গ্ৰহণ কৰা। ধন্যবাদ মহাৰাজ। পাৰি আছিলোঁ, তাকেই পালোঁ। যমুনাৰ পানীত আজি কোটি জন্ম সাৰ্থক হ'ল। হে বিশ্বময়, তোমাৰ বিশ্ববিমোহন ৰূপ দেখা পাই আজি মোৰ নয়ন জ্যোতি সাৰ্থক হ'ল। যমুনাৰ পানীত আজি কোটি জন্ম সাৰ্থক হ'ল। হে ৰাম, হে কৃষ্ণ, হে পূৰ্ণ ব্ৰহ্ম অৱতাৰ, হে মোৰ উপাস্য দেৱতা, আজি দি দয়া দৃষ্টি কৰি অক্ৰূৰৰ শিৰত কৰিছা কৃপা দৃষ্টি, তাৰ পৰা যে অক্ৰূৰক কেতিয়াও বঞ্চিত নকৰা। হাই দাদা অক্কুৰ খুৰা এখন কি কৈছে? খুৰা পাৰলৈ উঠি আহা খুৰা, ৰথ চলোৱাহি।
আকৌ ঘূৰা ঘূৰা বুলি সন্মুখত মায়াৰ আৰ কাপোৰ দিছা কিয় দয়াময়? আজি তোমালোকক ভালদৰে চিনি পালো। ক্ষমা কৰিবা প্ৰভু, এইদৰে যে অহৰ্নিশে শূন্যময় অকুৰৰ শিৰত কৃপা দৃষ্টি কৰা। খুৰা, আকৌ এবাৰ তোমাৰ কৃষ্ণক আপোন পাহৰা হৈ কাষলৈ মাতি চোৱাচোন। মাতিম, মোৰ প্ৰভুক নামাতি কাক মাতিম? হে প্ৰাণৰ কৃষ্ণ, আকৌ এই মোহমতী অকুৰৰ হৃদয়ত স্থিতি লোৱাহি। এইদৰে যে অহৰ্নিশে শূন্যময় অকুৰৰ হৃদয়ত স্থিতি হোৱাহি, হে মোৰ প্ৰাৰ্থনা। দাদা, দাদা, অক্ৰুৰ খুৰা যে আজি ভাৱত নাই। তোমাৰ অনুগ্ৰহত অক্কুৰ খুৰাই আজি দিব্য তত্ত্ব জ্ঞান লাভ কৰিলে ভাই। খুৰা, খুৰা, চকু মেলি চোৱা খুৰা। নেমেলো আৰু চকু নেমেলো, আকৌ এই অকুৰৰ হৃদয় শূন্য হৈ যাব। কি দিব্য, কি সুন্দৰ। খুৰা, খুৰা, খুৰা নাই, ভতিজা নাই, মায়া নাই, মমতা নাই, কেৱল তুমি আছা আৰু মই আছো প্ৰভু। উঠা খুৰা, খুৰা, তুমি পৰম বৈষ্ণৱ, তোমাৰ এই ভক্তি অন্তৰত যোগমীয়া হওক। প্ৰভু, আশীৰ্বাদ কৰক প্ৰভু, মোক আৰু একো নালাগে। স্বৰ্গত মোৰ কামনা নাই, মুক্তিত মোৰ স্পৃহা নাই। একমাত্ৰ ভগৱতক ভক্তি কৰিব পাৰিলে আৰু মোক একো নালাগে। খুৰা, তুমি এই ভক্তি লাভ কৰিবলৈকে কত যুগ যুগান্ত অনাহাৰে অনিদ্ৰাৰে ৰ'দে বৰষুণে তপস্যা কৰিছিলা। হাবিয়ে বননিয়ে কতদিন কত ঠাই পৰম ব্ৰহ্মক বিচাৰি ব্যাকুল হৈ লৰি পৰিছিলা। সেয়েহে আজি তুমি ভক্তিৰ এই উচ্চতম স্তৰ লাভ কৰিব পাৰিছা। ভক্তৰ অধীন ভগৱন্ত আজিৰ পৰা তোমাৰ কাষত বন্দী। যেতিয়াই তুমি প্ৰাণ ভৰি ধ্যানস্থ হৈ থাকিবা, তেওঁ উধাটো খাই তোমাৰ কাষলৈ লৰি আহিব। অক্কুৰ, অক্কুৰ, আজি ৰাম কৃষ্ণক ভালদৰে চিনি পালো। জয় ধ্বনি দে জগত, এবাৰ অক্কুৰৰ জয় ধ্বনি দে। ভগৱান ৰাম কৃষ্ণৰ ৰথৰ সাৰথি মই। এতিয়া ৰথ চলোৱা খুৰা, ভালেখিনি বেলি হ'ল। আজি যে মোৰ পৰম সৌভাগ্য, জন্ম জন্মান্তৰৰ সপোন পূৰ্ণ হ'ল। কি তৃপ্তি, কি সুন্দৰ।
অকুৰৰ শেষ সেৱা নিবেদিলোঁ তোমাৰ চৰণত প্ৰভু। জয় ধ্বনি দিয়া মথুৰাবাসী, জয় ধ্বনি দিয়া। মথুৰাত ৰামকৃষ্ণই প্ৰৱেশ কৰিছে। জয় ৰামকৃষ্ণ, জয় ৰামকৃষ্ণ, জয় ৰামকৃষ্ণ, জয় জয় জয়। ৰামকৃষ্ণ ৰামকৃষ্ণই আহি মথুৰাত দিলেহি ভৰি। ক'ত ক'ত মোৰ প্ৰভু? প্ৰভু 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 প্ৰভু, নিবেদন অতিকে সামান্য। কংসৰ মালিনী মই আনিছোঁ ফুলৰ মালা, সুগন্ধি চন্দন। স্বৰূপতে কংসৰাই এই সামগ্ৰীৰ নখে যজ্ঞজন মিলিছে আকৌ। হেৰা প্ৰেমময় নিঘিনাই কৰিলে গ্ৰহণ, তোমাৰ চৰণত শতবাৰ পৰি মোৰ এই পুষ্প পাত্ৰ কৰোঁ নিবেদন। পিন্ধাই ফুলৰ মালা অতি হেঁপাহেৰে, সানি দিওঁ সুগন্ধি চন্দন। সাৰ্থক কৰোঁ নয়ন, ধন্য কৰোঁ মোৰ সহস্ৰ জীৱন, ধন্য কৰোঁ মোৰ সহস্ৰ জীৱন। দিয়া যদি লম আনন্দৰে, হে মালিনী গৰখীয়াৰ ল'ৰা আমি, নকৰিবা নিপতিৰে তুলনা আমাক। সঁচাকৈ নহয় তুলনীয়। কোন আছে এই জগতত ইমান সুন্দৰ? কাৰ আছে এনে বিশ্ব বিমোহন ৰূপ? আজি মোৰ পৰম সৌভাগ্য, আজি মোৰ পৰম সৌভাগ্য, আজি মোৰ পৰম সৌভাগ্য। উঠা মালিনী, উঠা। প্ৰভু খুৰা, খুৰা যোৱা খুৰা, দিয়াগৈ কংস মাতুলক আগমনিৰ বাতৰা আমাৰ। ব'লা ব'লা দাদা, ব'লা ভাই। আজি মোৰ পৰম আনন্দ। ৰামকৃষ্ণৰ কৃপাত পুনৰ ঘূৰাই পালোঁ মোৰ যৌৱন। ধন্য ধন্য ৰামকৃষ্ণ, জয় ৰামকৃষ্ণৰ, জয় ৰামকৃষ্ণৰ, জয় ৰামকৃষ্ণৰ। জয় ৰামকৃষ্ণৰ জয়। সমস্ত মথুৰাবাসী, সমস্ত যাদৱ যত মানে অকৃতজ্ঞ প্ৰজা, ৰাজদ্ৰোহী কুকুৰাৰ দল, সকলোৱে ধৰে আজি জয় ৰামকৃষ্ণৰ জয়। বাটে ঘাটে
বাটে ঘাটে বিদ্ৰোহৰ নাম আৰু য'তে ত'তে কংসৰ নাম সিংহৰ লগত পাতে শিয়ালে ধেমালি আৰু কিমান দিন এই শকতি এই তেজ থাকিব তহঁতৰ কালকেতু এই কালকেতু থাকোঁতে জীয়াই কংস মহাৰাজৰ নোহে ভাৱনা ৰামকৃষ্ণ বিজয় পৈক্য বালক জগল লাগে তহঁতৰ আজি দেশ টুকুৰা মাংস দয়কী নাথ দয়কী আমি ক'ত দয়কী কাৰাগাৰত নাথ নহয় পবিত্ৰ তীৰ্থস্থানত সঁচা দয়কী আজি আমাৰ বাবে ৰাজকাৰেঙো বাঞ্ছনীয় নহয় কাৰাগাৰতে আমাৰ জাতি জ্ঞাতিৰ মুক্তিৰ সাধন য'ত হৈছিল মুক্তি কাণ্ডাৰী ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বসুদেৱ দৈৱকীৰ সৌভাগ্য অৰুণোদয় কাৰাগাৰতে যে আমাৰ কি আনন্দ কি বসুদেৱ ভগ্নিপতি অতি মধুৰ সম্বোধন কংস মহাৰাজ আজি তোমালোকৰ মুক্তি কাৰণ মথুৰাত আজি উৎসৱ ৰাম কৃষ্ণ আহিছে ৰামকৃষ্ণ আহিছে সঁচা দাদা সঁচা ভৰি ৰাম কৃষ্ণ আহিছে সেই হেতু আজি ৰাজবন্দীসকলৰ মুক্তি কিন্তু আমি যে সেই মুক্তিদান গ্ৰহণ কৰিবলৈ অসমৰ্থ দাদা কিয় বীৰাংগনা মই বীৰ ভ্ৰাতা মোৰ বিশ্ব ধ্বংসকাৰী তুমি কংস আৰু বীৰ পুত্ৰ মোৰ বিশ্বৰ সৃষ্টিকাৰী শ্ৰীকৃষ্ণ কৃষ্ণৰ জননীয়ে লোকৰ অনুগ্ৰহত পোৱা মুক্তিদান গ্ৰহণ নকৰে দাদা বীৰ পুত্ৰই মোক যেতিয়া নিজ
হাতৰ বান্ধ খুলি দিব, তেতিয়াহে মোৰ মুক্তি। তাৰ এক মুহূৰ্তৰ আগেও মোৰ মুক্তি নহয় দাদা। আৰু তুমি বসুদেৱ? কংসৰ ভগনী কৃষ্ণ জননীৰ উপযুক্ত কথা। কংস কাৰাগাৰ আজি পুণ্য তীৰ্থস্থান। নৰকপুৰী ৰজা কংসই মুক্তি সোৱাদৰ কথা কি বুজিব? দাদা, আজীৱন ভুল কৰি আহিছা দাদা। সেই ভুল সংশোধন কৰিবলৈ আজিয়েই শেষ সোণালী সুযোগ। অহিত নিচিন্তি ৰামকৃষ্ণক বুকুত সাৱটি লোৱা দাদা, বুকুত সাৱটি লোৱা। এই কংসই নিজৰ কৰ্তব্য ভালদৰে বুজি পায়। তথাপিতো যে বাৰে বাৰে ভুল কৰি আহিছা, সেই কথাহে বুজি নাপালো কংস। বিশ্বাস কৰা ৰাজন, তোমাৰ হিতাকাংক্ষী বন্ধুৰূপে কৈছো মই, সেই ৰামকৃষ্ণক বিনাশ কৰিব পৰা শক্তি নাই তোমাৰ। বসুদেৱ, দৈৱকী আৰু সমস্ত প্ৰজাগণে ভগৱানক পৃথিৱীলৈ নমাই আনিছে। কংস ভগৱানক পৃথিৱীলৈ নমাই আনিছে। ভগৱান বসুদেৱ, ভগৱানক যদি কোনোবাই নমাই আনিছে, এই কংসইহে নমাই আনিছে, বসুদেৱ দৈৱকীয়ে নহয়। দাদা, ভগৱান হিংসাপৰায়ণ নহয় দাদা। তেওঁ দয়ালু, আৰু এতিয়াও তেওঁৰ দয়া পাবলৈ সময় অতীত হৈ যোৱা নাই। দাদা, অনুতাপ কৰা, ন্যায়, ধৰ্ম আৰু দয়াৰে দেশ শাসন কৰিম বুলি প্ৰতিশ্ৰুত হোৱা দাদা। অসম্ভৱ। ভয় প্ৰদৰ্শন কৰি ৰুদ্ৰ মূৰ্তিৰে বহুদিন ৰাজ্যৰ শাসন কৰিব নোৱাৰা কংস, স্নেহ, দয়া, মমতা শাসনেৰে যুগমীয়া হ'ব। নিজকে অলপ সলনি কৰা কংস। এই কংসই কেতিয়াও ভুল নকৰে, আৰু ভুল কৰিলেও সংশোধন কৰাৰ কোনো প্ৰয়োজন নাই। আৰু সেই ভুল বিচাৰ কৰিব পৰাজন এই বিশ্ব ব্ৰহ্মাণ্ডত নাই। সমৰ্থ। উত্তম, মই এতিয়া আহিলো। এই উদ্ধতানিৰ শ্ৰেষ্ঠ পুৰস্কাৰ ল'বলৈ সাজু থকা বসুদেৱ, ঘাতকৰ ৰক্ত শোণিতৰ চুৰিকাঘাতৰ আশ্বাস ল'বলৈ সাজু থকা বসুদেৱ।
আনন্দ কৰা দৈৱকী, আনন্দ কৰা। আজি ৰাম কৃষ্ণ আহিছে। আমাৰ মুক্তি, আমাৰ জাতিৰ মুক্তি অতি ওচৰত। ইয়াৰ লগে লগে কংসৰ অন্তিম সময় চবু চাপি আহিছে। সোনকালে সোনকালে সেই দৈব্যবাণী সাৰ্থক হ'ব। কিন্তু কংস যে মোৰ দাদা নাথ। কৃষ্ণ যে তোমাৰ পুত্ৰ। মথুৰা যে আমাৰ দেশ, মথুৰাবাসী যে আমাৰ জাতি জ্ঞাতি। তোমাৰ ভাতৃৰ পৰাজয়ে আজি দেশবাসীৰ মুক্তি। ৰাজভগ্নী, আকৌ কিয় এই ঘিণ লগা সম্বোধন স্বামী? ময়োতো দেশ সেৱিকা। তোমাৰ দৰে দেশক ভাল পাবলৈ মোৰোতো অধিকাৰ আছে। নিশ্চয় আছে দৈৱকী। দেশবাসীৰ মুক্তি, মাতৃপ্ৰাণ তুমি অপমানিত, লাঞ্ছিত, বাঞ্ছিত, জীৱন ভৰৰ প্ৰতিমূৰ্তি তুমি। ৰাম কৃষ্ণ আহিছে দৈৱকী, ৰাম কৃষ্ণ আহিছে। আজি তোমাৰ জয় দৈৱকী, আজি তোমাৰ জয়। অকুল বসুদেৱ অন্ধকাৰ কাৰাগাৰ পোহৰাই দুই যুগল মূৰ্তি হয় আবিৰ্ভাৱ। এওঁলোক কোনে যুগল দেৱতা? সঁচাই কি তুমি এই দুই মূৰ্তিক চিনি পোৱা নাই? অকুল, এই দুই মূৰ্তি হ'ল ৰাম কৃষ্ণ। অকুল, ৰাম কৃষ্ণ, বাছা, আই পিতা, আই পিতা, পুত্ৰ, আই পিতা, পুত্ৰ, আই আই পুত্ৰ, আই আই পুত্ৰ, পিতা, কঙালৰ ঠাকুৰৰ ৰাজি কৰুণাৰে জগত উপচি গ'ল। অকুৰ নয়ন সাৰ্থক কৰিল, কোটি জন্ম সাৰ্থক কৰিল। অ হেৰা, অ বহুত দূৰ আহি পালোহি হে। অ শুনিছানে? হেৰা হেৰা, অ খালে 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 ঐ। অ হেৰা, অ ইমান দেৰি লাগে নে তোমাৰ আহিবলৈ? অ পটাপট আহা। দেখিছানে বাৰু, এইজনী গাটো বহাবহে জানে। একদম মানে মই গোটেই বস্তুখিনি লৈ ইমান দূৰ আহি পালোহি, এৰা আকৌ আহিবলৈ দেখা নাই। অ শুনিছানে? হেৰা, অ নাহা কেলে? আহা। কি হলো? কি হল? কিহৰ কাৰণে ইমান চিঞৰ বাখৰ কৰি আছে? হা, মানুহজনী কাম চাম কৰিবলৈ শান্তি নিদিব নেকি আপুনি? হে, ইমান চিঞৰ বাখৰ কৰি থাকে, ইফালে যাব হৰা, সিফালে যাব হৰা, কি মানে? হা, কি মানে?
নহয় মানে এই তুমি ইমান দেৰি অহা নাই যে এইটো কাম নাথাকে মোৰ কাম নাথাকে ৰাজপ্ৰসাদৰ যে কাপোৰ সোপা ধুব লাগে কোনে ধুব ধুবুনীজনীটো গোটাই থৈছে মই ধুই থাকিব লাগে কোনে ধুব সেইসোপা কাম কৰোঁতে ক'ত যাবলৈ আহৰি পাওঁ তুমি ধুই থকা হ'লে এনেকুৱা চেহেৰা নহয় নেকি তেতিয়াহ'লে ধুবলৈ বেলেগ এজনী আনি থৈছে নেকি আপুনি কথা ক'বলৈ আনিম বুলি ভাবিলে আৰু আনিব পাৰো কি হ'ল একো নাই একো নাই এই পকা হুমুঠিৰাহেন মুখখন আৰু এই লাহি কঁকালৰ মানুহ এজনী থাকোঁতে আপোনাক আৰু এজনী লাগে সেই এইজনীকে চম্ভালিব পৰা নাই মই চম্ভালি আছো লাজো নাই মই চম্ভালি আছো কাৰণে তোমাৰ দেহা এইটো নহ'লে মোৰ লেখীয়া হ'লগে হেঁতেন আপুনি একেবাৰে নোখোৱাকৈ থাকে মইহে খাই থাকোঁ মোৰ ভাগৰখিনি যদি তুমিয়ে খোৱা মই ক'বা পাম এনেইতো এজনীক নালাগে এতিয়া কামতহে এইজনীকে লাগি থাকে অকল খোৱা সময়ত মোক সৰহকৈ দেখিবই আপুনি কম খায় আমি যদি এবাটি দৈ খাওঁ তুমি আকৌ 10 বাটি খোৱা যে তুমি বগৰী গছ নোহোৱা জোকাৰিবলৈ যে তোমাৰে দান তোমাৰ পৰাই অৰিহণা পাইছো হয় নেকি মই নানিলে আকৌ তোমাক বেলেগে নানে নহয় ইমান পাৰ্বতৰ লেখীয়া মানুহজনী মইহে চম্ভালি আছো এতিয়া আপোনালে আহি মই কাপোৰ ধুওঁতে শান্তি নাইকিয়া হৈছে মোৰ আধা জীৱন কাপোৰ ধুওঁতেই গ'ল মোৰ ভাগৰ কথা ক'বলৈ লোকে দেখিলে ক'ব তুমি কাপোৰ নোধোৱা মইহে ধুওঁ তোমাৰ চাইজটো দেখি বহি খোৱা যেনহে লাগে হয় নেকি আপুনি কাপোৰ ধুৱে কথা ক'বলৈ আহিছে গৃহৰ ভিতৰত কি হয় আপুনি যদি কাপোৰ ধুৱে মোৰ হাতৰ অৱস্থা এনেকুৱা নহয় তোমাৰ হাততকৈ মোৰ হাতত একো নাই তোমাৰ কপাল যেনেকুৱা মোৰ হাতটো তেনেকুৱা দেহাটো স্বাস্থ্যটো দেখিছে কাপোৰ ধুওঁতে মোৰ দেহা একদম হেৰি হৈ এই ক্ষেত্ৰত ওলোটা লোকে কাপোৰ ধুলে দেহা শুকাই এই আকৌ বাঢ়ে নিজে ৰান্ধি নিজেহে খাওঁ পিছে দেই মই ৰান্ধি আকৌ এখেতক খুৱাবহে লাগে এয়া টোপোলা লৈ আছো চোৱা মই মানিছো তুমি ধুনীয়া কিন্তু সত্যটো বিপৰীত ভাবিছা যদি নহয় ব'লা এতিয়া পলম কৰিলে কংস মহাৰাজে ধুবাৰ লগত কাপোৰৰ লগতে আমাকো ধুব ব'লা এজনী কি মানুহে ব'লা কলৈ যোৱা ধুবাকাই এখন টেক ৰ'বাচোন কোন তহঁতি দিলেই নহয় পাছৰ পৰা মাতিলে ছাটো লগাই কি লাগে তহঁতক ধুবা ককাই ৰাজসভাৰ উপযোগী দুযোৰ সাজপাৰ লাগে সাজপাৰ লাগে ইহঁতক কোনে মই ন ধুবা তুমিহে না ধুবা আকৌ তুমিহে বোপাহঁত তই দেৰি পাই এইটোকে কোৱা নাই কিয় কথা এটা কওঁ তোমালোক যোনটো ৰাজপথেদি আহিছিলা সেই ৰাজপথেদি উলটি যোৱা ভালে নহ'লে কিন্তু কথা বেয়া হ'ব ধুবাকাই তুমি যদি আমাক কাপোৰ দিয়া তেতিয়া তোমাৰ কল্যাণ হ'ব কল্যাণ হ'ব আমাক কল্যাণ নালাগে এজনী কল্যাণে পাইছেগে আৰু নাই একো নাই ধুবাকাই তুমি যদি আমাক কাপোৰ দিয়া তেন্তে তুমি বৈকুণ্ঠত স্থান পাবা বৈকুণ্ঠ এৰা বৈকুণ্ঠ নালাগে দে বৈকুণ্ঠত গ'লে একো লগত লৈ যাব লাগিব ইয়াতে অশান্তি তাত কেনেকে শান্তিত থাকিম নাই মই নাপাতো তুমিয়ে পাতাগে যোৱা আগবাঢ়ি যোৱা
এনেই ধুবাকাই তাত তুমি কাপোৰ ধুব নালাগে কাপোৰ ধুব নালাগে তাত ৰজা প্ৰজা সকলো সমান সকলো সমান তেন্তে বৈকুণ্ঠলৈ মই অকলে যাওঁ নেকি এখেতক নিলে দিগদাৰ আছে হয় নেকি নিদিওঁ যদি পুৰি যাওক তহঁতৰ বৈকুণ্ঠ যি আশা কৰি আহিছিলি যাচোন যা উলটি যা সেই আশা লৈকে এইবাৰ মই একো আশা পূৰণ কৰিব নোৱাৰো ধুবা ককাই যদিহে কাপোৰ নিদিয়া তুমি আমি বলেৰে ল'ম বলেৰে ল'বি চাও কেনেকে বলেৰে লওঁ চেহেৰাকেইটা দেখিছ নে কিবা ডকাইতি নিচিনা চেহেৰা এদে কংসৰজাই লফা দফা কৰিবলৈ যা যোগাৰ কৰা নাই গম পাইছে তহঁতি আমাক কোন চিনিব পাৰিছনে নাই আমি হৈছো কংসৰজাৰ ধুবা ধুপুনি একেপাত চৰতে সাৱধান ধুবা ককাই তই সাৱধান তহঁতৰ 14 পুৰুষ সাৱধান ধুবা ককাই হেৰ কি চাই আছে ধৰা মোক নহয় এখেতক ধৰা ভালকে কর মার ভাই তোমালোকে আখৰা কৰা আগলে সুন্দৰ সুন্দৰ আৰু সুন্দৰ সানুর এইফালে চোৱা ভাইহঁত ভালকে কৰা তোমালোকে আগলে চা ভাই সানুর বহুদিন হল আমি মলহ যুদ্ধরে খোরাক করা নাই আহা আহা অলপ মলহ যুদ্ধরে খোরাক করো ওই কেনে পালা সানুর কেনে পালা আৰু এবাৰ আহা ওই ভালকে ভালকে কৰ সাৱধানে যুদ্ধ কৰিবি মোৰ লগত ৰাম কৃষ্ণ যাতে কষ্ট শৰীৰে প্ৰাণ হেৰাব নোৱাৰে তহঁতৰ হাতত সেই কথা ভালদৰে চকু ৰাখিবি ৰাম কৃষ্ণ সাধাৰণ বালক নহয় আৰু তোমালোকৰ সমানে সমবীৰ বুলি মই নাভাবো কিন্তু শুনা সিহঁতৰ লগত যদি জয় লাভ কৰা মহাৰাজ কংসৰ শত 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 স্বৰ্ণ মুদ্ৰাৰ তাৰ পুৰস্কাৰ তার বাবে কোনো চিন্তা নকৰিব সেনাপতি ডাঙৰীয়া আপুনি মাথো আমাক পুৰস্কাৰ দিবলৈ
আজু কৰকগৈ বেশ বেশ তোমালোকৰ ওপৰত মহাৰাজ কংসৰ আগতে বিশ্বাস তাৰে পিছত বসুদেৱক বন্দীশালৰ পৰা উলিয়াই প্ৰাণ শাস্তি আৰু যত আছে প্ৰজাগণক ভালদৰে শাস্তি দিয়া হ'ব কিন্তু মনত ৰাখিব ৰাম চিন্তা নকৰিবা সেনাপতি ডাঙৰীয়া এতিয়া তোমালোকে মল্লযুঁজৰ আখৰা কৰা ভাল সেনাপতি ডাঙৰীয়া মই এতিয়া আহিলো আখৰা আৰম্ভ কৰা পথ হেৰি দিয়া যাওঁ আমি কংসৰাজৰ যজ্ঞালয় তহঁতৰে পৰিচয় দে ৰাম কৃষ্ণ ঐ কি চাই আছ বধ কৰ ইহঁতক বধ কৰ চবকেই মাৰি পেলালে ইহঁতক বাট এৰি দিয়াৰ চলেৰে আমি পাছফালৰে পৰা ইহঁতক সাৱটি ধৰি বাট এৰি দিয়া চানুৰে যাবলৈ দিয়া যাওক কালকেতু মহাৰাজ যজ্ঞৰ সকলো কাম প্ৰায় সম্পূৰ্ণ হৈছে মহাৰাজ মথুৰাত আজি বৰ শুভ দিন সকলোকে মই সাদৰেৰে সম্বৰ্ধনা জনাইছো কিন্তু ৰাম কৃষ্ণ ক'ত মহাৰাজ ক্ৰোড়ৰ লগত ৰামকৃষ্ণ আমাৰ ৰাজ্যত প্ৰৱেশ কৰিছে হৌৱা দেখিছেনে কালকেতু মোৰ মূৰৰ ওপৰত শোণিত সৰ্গ ওলমিব লাগিছে মহাৰাজ ৰামকৃষ্ণই সিংহদ্বাৰৰ ধেনু ভাঙি হেলা ৰঙে ৰাজচৰৰ ফালে আগবাঢ়ি আহিছে মহাৰাজ আগবাঢ়ি আহিছে উত্তম অতি উত্তম মহাৰাজ মহাৰাজ চাদৰ মুষ্টিক ৰণত পৰিল সকলো মল্ল যোদ্ধাক ৰামকৃষ্ণই বধ কৰিলে মহাৰাজ শত শত যাদৱগণে আমাৰ ফালে আহিব ধৰিছে সঁচা মহাৰাজ
সঁচা কালকেতু মহারাজ বজাওক বজাওক ঘণ্টা কংসৰ আনন্দ কৰ উৎসৱ কৰ উৎসৱ কৰ কংসৰ জয় ধ্বনি দে জয় মহাৰাজ কংসৰ জয় ৰামকৃষ্ণ জয় ৰামকৃষ্ণ জয় ৰামকৃষ্ণ জয় 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 ইছ কি সুন্দৰভাৱে সুৰ সলনি হৈ গ'ল মহাৰাজ মহাৰাজ যত মানে বিদ্ৰোহী যাদৱ নিৰ্ভীক মনেৰে সকলো সোমাই আহিছে মহাৰাজ সোমাই আহিছে বেছ হৈছে জ্বলি উঠ জ্বলি উঠ মৃত্যুহৰ ৰগৰিকা তই জ্বলি উঠ লেলিহান শিখা জিভা মেলি মামা মামা আমি আহিছো মামা হে মাতু হে মাতু ৰামকৃষ্ণ আহিছে তোমাৰ প্ৰাণ ভৰি মৰমেৰে কৰা লিংগ তুমি কিমান ধুনীয়া ৰামকৃষ্ণ ইমান সুন্দৰ খুব শৰীৰে যেন নামি আহিছে দুজন দেৱতা কোৱা হেৰা দেৱকুমাৰ মানৱ সমাজত জানো দেৱতাৰ আছে কিবা প্ৰয়োজন যজ্ঞৰ দেৱতা হৈ পূৰ্ণ কৰিবাৰে পোৰ মনৰ কামনা স্তব্ধ হৈ ৰলা কিয় মুখলৈ চাই মিত্ৰভাৱে মাতি আনি বাটে পথে ৰাজ তোৰণে সত্যতুল্য জ্ঞান কৰিলা আমাক সত্য কিম্বা মিত্ৰ কোৱাহে মাতুল শত্ৰু 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 মিত্ৰ মোৰ কোনো নাই সকলোবোৰ মাথো শত্ৰু শত্ৰুৰ নিচিনা মোক কৰা ব্যৱহাৰ শত্ৰু তুমি নোহোৱা মানৱ সন্তান তুমি পুত্ৰ অমিত এৰি দিয়া হিংসাৰ স্বভাৱ পাহৰি পেলোৱা আখুৰিক বিক্ৰম তোমাৰ ন্যায় দণ্ড হাতে লৈ সাম্য মূৰ্তি ধৰি হে ৰাজন কৰা তুমি পৃথিৱী পালন শত্ৰু শত্ৰু আমি নহওঁ তোমাৰ ৰামকৃষ্ণ ৰবতজু চিৰ অনুগত শত্ৰু মোৰ ইমান মহান এই কংসৰ সমান ভাগ্যৱান আছে জানো কোনোবা স্তব্ধ হৈ ৰলা কিয় তুমি শত্ৰুৰ ৰূপত কি মাধুৰী দেখা পালা শত্ৰুৰ মুখত মৰণ মাধুৰী দেখা পাইছো মই শত্ৰুৰ ৰূপত ই যে জীৱন্ত জাগ্ৰত এই মৃত্যু হাৰিবৰ বাবে মই চিৰকাল জিনি আছো তাক সিয়েই আজি মোৰ সন্মুখত হেৰ হেৰ যশোদানন্দন নহো মই যশোদানন্দন দৈব্যকীৰ নন্দন মই ভগ্নী তোমাৰ দৈব্যকীৰ নন্দন কোৱা কোৱা যদি আছে বক্তব্য বিশেষ মমতাৰ নাই প্ৰয়োজন কালকেতু মহারাজ কালকেতু মহারাজ দৈব্যকীৰ চিহ্ন হিৰাণী এই মোৰ ভাগিনহঁতক দিয়া উপহাৰ
가라 깨줘야지. 으쌰 내게 말세 महाराज नॉर रिकॉर्ड दई बकेरे गरबज गई बकेरे सैन्य खेर और बकुले बर सैन्य खेर আপনার শরণাদ করে মর্পণ ধীরে কংস ধীরে ৰামকৃষ্ণ ৰূপ ধৰি কালাত্মক জম উপস্থিত সন্মুখত তোৰ কালকেতু মামা আজীবন মহাভুল কৰিলা বহুতো আজি সন্তে এৰি দিয়া ভ্ৰমৰ প্ৰমাণ নুহে ভ্ৰমৰ জীৱনৰ পন্মূৰ কৃষ্ণ নিধনৰ হেৰ নন্দৰ দুলাল মুখ স্তে আলিঙ্গন দে মুখ স্তে আলিঙ্গন আহা মামা আহা আহা মামা আহা আহা মামা আহা মনত পেলা কংসকে দৈবমণিৰ কথা দৈবকীৰ গৰ্ভজাত সন্তানে সংহাৰ কৰিব তোক আজি অৱলীলাক্ৰমে মৰণৰ মৃত্যুৰ দুৰন্ত সুৰ আজি এয়া দৈব্যৰ সূচনা আজি এয়া দৈব্যৰ সূচনা সময় নাই মোর মৃত্যুর ভয় মামা আহা মামা আহা মামা আহা মামা কংস আজি ধ্বংসৰ প্ৰতিমূৰ্তি ধ্বংস কৰিম মই পলয় প্লাৱন হেৰ দৈবকীৰ নন্দন শত্ৰুভাৱে মই তোক কৰিছো স্মৰণ মামা 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 দৈবমণি দৈবমণি খাদ্য কথা হব আজি তোৰ